নমস্কাৰ। আমি ক্লাছ 10ৰ মই অসমীয়া কবিতাটো পঢ়ি আছোঁ হয়নে? এইটো শেষৰটো ভিডিঅ'। যদি 1 নম্বৰ আৰু 2 নম্বৰ ভিডিঅ'টো চোৱা নাই তেতিয়া তাৰ লিংক ডিছক্ৰিপশ্যনত দি থোৱা আছে, তাৰ পৰা চাই ল'বা। সেইদিন ধৰি মই অসমৰ অসমীয়া, ধৰ্ম মোৰ, জাতি মোৰ, অসমীয়া প্ৰাণৰ আপোন। বিকশি উঠিল মোৰ অসমৰ দুবৰিতে, নন্দনৰ বিনন্দীয়া সুখৰ সপোন। জীয়াই থাকোঁতে মই এই পৃথিৱীত, চিৰদিন ইয়াৰে অসমীয়া, মৰিলেও অসমৰে মই। যিদিনাৰ পৰা মোগল লোকসকলৰ বহু লোক আমাৰ অসমত নিগাজীকৈ থাকিবলৈ ল'লে, সেইদিনাৰ পৰা অসমীয়া ধৰ্ম, অসমীয়া মানুহবোৰ তেওঁলোকৰ প্ৰাণৰো আপোন হ'ল। কাৰণ তেওঁলোক অসমৰ অসমীয়া হ'ল। আৰু কবিৰ উপৰি পুৰুষ সেই মোগলৰেই ভিতৰুৱা আছিল। কবিগৰাকীৰ জন্ম হৈছিল অসমতেই থাকি অসমৰ বুকুতে বিনন্দীয়া সপোন ৰচিছে। পৃথিৱীত জীয়াই থাকোঁতেও অসমৰে অসমীয়া আৰু মৰিলেও অসমীয়া পৰিচয়েৰে মৃত্যু হ'ব। কাৰণ কবিগৰাকীয়ে কৈছে যে এতিয়া আৰু মোগল বুলি তেওঁলোকৰ কোনো পৰিচয় নাই বা বিদেশী বুলি তেওঁলোকক ক'ব নোৱাৰে। মৰাৰ পিছতো যদি আহোঁ পুনো কেতিয়াবা, আহিম ইয়ালৈ ঘূৰি, স্মৃতিৰ ইতিহাস লৈ অসমৰে অসমীয়া হৈ। অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ প্ৰকৃতিয়ে ৰচা। বিহগ কিন্নৰ য'ত শুনিলে নিৰভয়, অসমীয়া গীত মোৰ হৃদয় উপচা। আমি পুনৰ জন্মত বিশ্বাস কৰোঁ। সেয়ে কৈছে যে মৃত্যুৰ পিছতো আকৌ যদি কেতিয়াবা জন্ম লাভ কৰোঁ, তেতিয়া আকৌ অসমৰ অসমীয়া হৈ পুনৰ ইয়ালৈ ঘূৰি আহিম। অসমীয়া ভাষা, অসমীয়া কথা, যিবোৰ অসমী আইৰ প্ৰকৃতিয়ে ৰচা, সেই সকলো মোৰ। অসমীয়া গীতবোৰেহে মোৰ হৃদয় জোৰ পেলাব পাৰে, মনক সন্তুষ্ট কৰিব পাৰে। আৰু সেই গীত শুনিলে চৰাই চিৰিকটি সকলো নীৰৱ হয়। জনমৰ লগে লগে সুৱদী অসমী মাতে, অসমীক চিঞৰিলোঁ আই। যিদিনা মুদিম চকু, সিদিনাও যাওঁ বুলি কৈ যাম অসমীক দুওঠ কঁপাই। যিদিনা অসমীৰ বুকুত প্ৰথম চকু মেলিছিলোঁ, সেইদিনা আই বুলি অসমকে চিঞৰিছিলোঁ। আৰু যিদিনা চকু মুদিম বা মৃত্যুৰ আগমুহূৰ্তত আই বুলিয়েই দুই ওঠ কঁপাই কৈ যাম। কবিয়ে কিমান ভাল পাইছিল হয়নে অসমক? সেইদৰে আমাৰো সকলোৰে নিজ জন্মভূমিৰ প্ৰতি সিমানেই ভাল পোৱা আছে হয়নে? সৰগত কেতিয়াবা থাকোঁতে সুখত ভুল, স্মৃতিহীন আলোকপুৰত, মৰতত কোনোবাই সুঁৱৰিলে নাম মোৰ, অসমৰ সুৱদী ভাষাৰ সুৰত। চিনি পাম, বুজি পাম, আমৰণ সৰগতো, মোৰেই ভাষা অসমীয়া। সৰগৰ গীত এৰি শুনিম দোকান পাতি, অসমৰ গীতটিহুৰীয়া। মানুহবোৰে কৈ থাকে হয়নে? ভাল কাম কৰিলে স্বৰ্গলৈ যাবি, বেয়া কাম কৰিলে নৰকলৈ যাবি। স্বৰ্গখন অতি ধুনীয়া বুলি কোৱা হয়, য'ত কেৱল সুখ পোৱা যায়, দুখৰ চিন চাপ তাত নাই। সেই সৰগত থাকোঁতেও যদি অসমীয়া মাতে মোৰ নাম লয়, তেতিয়া মই চিনি পাম আৰু বুজিম যে এইটো অসমৰ অসমীয়া ভাষা। আৰু সেই মাত মই অতি উৎকণ্ঠাৰে দুই কাণ পাতি শুনিম। জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহ প্ৰাণ মন। জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ। মোৰ দেহ প্ৰাণ মন সকলো অসমীয়া। জীয়াই থাকোঁতেও আৰু মৰাৰ পিছতো মই অসমীয়া হৈয়ে থাকিম।